আজি আমাৰ তাত আহিল এখন হিৰো ডুৱেট গাড়ীখনৰ ইঞ্জিন ৰিলেটেড কিছু ইছ্যু আছিল যাৰ বাবে গাড়ীখন আমাক দিলে আৰু বাকীখিনি আমাক মেকানিকজনে বুজাই দিব গাড়ীখন কি বেমাৰ আছে গাড়ীখনৰ ধোঁৱা মাৰে ব্লকৰ প্ৰব্লেম আছে ব্লকটো খুলিব লাগিব গাড়ীখন ষ্টাৰ্ট দি চাওঁ তাৰ অলপ প্ৰব্লেম দিয়ে গাড়ীখন আমি খুলি সম্পূৰ্ণ ঠিক কৰিম আৰু সম্পূৰ্ণ ভিডিঅ'টো আমাৰ এই চেনেলত দিম আপোনালোকে গোটেইখিনি চাবৰ বাবে ভিডিঅ'টো শেষলৈকে চাব আমি গাড়ীৰ ইঞ্জিনটো খুলি বডিটো ছেপাৰেট কৰি দিলোঁ বডিটো ভালকৈ প্লেচ কৰি কেনে আমি আকৌ ইঞ্জিনৰ কামত লাগি যাওঁ ইঞ্জিনটো দেখি আছে আপোনালোকে খুব লেতেৰা অৱস্থাত আছে এতিয়া আমি প্ৰথমতে ইঞ্জিনটো খুলিম খুলি তাৰ ভিতৰত কি কি বস্তু বেয়া আছে সেইখিনি চাম আমাৰ তাতে অহা ডুৱেটখনৰ আমি ব্লকটো বৰিং কৰি আনিলো আৰু বৰিং হোৱাৰ লগতে এটা কানেক্টিং ৰড আৰু কেন বিয়াৰিং চেঞ্জ কৰা হৈছে গাড়ীখন এতিয়া ফিটিং কৰি আছো আৰু গাড়ীখন আমাক ডেডলাইন দি আছে কালি ৰাতিপুৱাৰ ভিতৰত দিব লাগে গতিকে আজি অভাৰটাইম কাম কৰি গাড়ীখন আমি ৰেডি কৰি আছো এই গাড়ীখন আমাৰ বগাই সম্পূৰ্ণ বনাই আছে আৰু বেলেগ এখন গাড়ী আমি বনাই আছো সেইটো ভিডিঅ' আমি ছেপাৰেট কৰি দিম সেইখনত আমাৰ ৰচমান লাগি আছে ফাইনেলি আমি গাড়ীখন সময়ৰ আগত ডেলিভাৰী কৰিব পাৰিলোঁ আৰু গাড়ীখনৰ চাউণ্ডটো একদম শ্ব'ৰুম কণ্ডিশ্যনৰ দৰে হৈ গ'ল আমি গাড়ীখনৰ সমস্ত ইঞ্জিনটো বনালোঁ যি যি সমস্যা আছিল আমি সকলোখিনি সমাধান কৰি দিলোঁ আৰু লগতে এজন হেপী কাষ্টমাৰ আমি একুৱাৰ কৰি ল'লোঁ